অসমৰ মাদ্ৰাছাসমূহত কি চলি আছে? যোৱা এটা সপ্তাহৰ ভিতৰত এখন দুখন হৈ তিনিখনকৈ মাদ্ৰাছা উচ্ছেদ কৰিলে ৰাজ্য চৰকাৰে। গোৱালপাৰাৰ এখন মাদ্ৰাছা দুদিনতে উচ্ছেদ কৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈছে যে যিবোৰ মাদ্ৰাছাত জিহাদী কাম কাজ চলি আছে সেই মাদ্ৰাছা উচ্ছেদ কৰা হ'ব। কিন্তু বাস্তৱিকতে মাদ্ৰাছাত এনেধৰণৰ জিহাদী শিক্ষা দিয়া হয়নে? অসমৰ মাদ্ৰাছাত জিহাদীৰ কাম কাজ চলি আছে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ মতে জিহাদীৰ কাম কাজ চলা মাদ্ৰাছাত উচ্ছেদ অভিযান চলি থাকিব। হিমন্ত বিশ্বৰ এই বক্তব্যৰ বিৰোধিতা কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মৌলবী সাজিদ ৰছিদিয়ে। देश को आज़ाद हुए 75 साल हो गए, आज तक कोई मदरसा कन्वेक्ट नहीं हो पाया, इसलिए कि इसमें जिहादी गतिविधि चल रही है। और मैं आज भी दावे के साथ कह सकता हूँ, आसाम को छोड़ दीजिए आप, पूरे हिंदुस्तान में बीजेपी का एक नेता ये साबित कर दे कि किसी भी मदरसे में जिहादी गतिविधियाँ जारी है। एक मदरसे में भी नहीं है। मदरसों को जिहाद का अड्डा बताकर, मुसलमानों को आतंकवादी बताकर ये कहीं ना कहीं फिर वही कहता हूँ कि धूमीकरण की राजनीति है, इसके अलावा कुछ भी नहीं है। इनके पास काम नहीं है, रोजगार नहीं है, लोगों को देने के लिए कुछ नहीं है, अच्छा ऐसा कोई काम नहीं जिसको ये बता सके। सारे इनके वादे खोखले, 15 लाख नहीं मिले, 2 करोड़ नौकरियां नहीं मिली, बुलेट ट्रेन नहीं आई, दुनिया भर के जो वादे इन्होंने किए थे वो सारे हवा ही हो गए। अब इनको सिर्फ मुसलमान, पाकिस्तान और कब्रिस्तान करना है और 2024 में ये इसी पर जीतने की कोशिश करेंगे। মাদ্ৰাছা সংক্ৰান্তত শেহতীয়াভাৱে সমগ্ৰ ৰাজ্যত বিতৰ্কৰ সৃষ্টি হৈছে। মাদ্ৰাছা শিক্ষাক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। এই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই। প্ৰথমে কি কৰি আছে, তেওঁলোকে ৰেডিকেল কৰিবলৈ যত্ন কৰি আছে, মানুহক ধৰ্মীয় উন্মাদ কৰিবলৈ যত্ন কৰি আছে। তাৰপাছত অলপ দিনৰ পাছত ক'ব, যেতিয়া মানুহ ধৰ্মীয় উন্মাদ হৈ গ'ল, ধৰ্মীয়ভাৱে উন্মাদ হৈ গ'ল, তাৰপাছত ক'ব যে বোম বান্ধ আৰু গুৱাহাটীত গৈ পেলাই বোম ব্লাষ্ট কৰা, গোৱালপাৰাত গৈ বোম ব্লাষ্ট কৰা, ধুবুৰীত গৈ বোম ব্লাষ্ট কৰা, সেইটো হ'বলৈ দিব লাগিব নেকি? দেখা গৈছিল যোগীঘোপাৰ মাদ্ৰাছা উচ্ছেদ কৰাৰ পিছত মাদ্ৰাছাত উপস্থিত হৈছিল বদৰুদ্দিন আজমলৰ নেতৃত্বত AIDFৰ দল এটা। এইদৰে সভাকক্ষত প্ৰাৰ্থনা কৰিছিল AIDFৰ প্ৰতিনিধি দলটোৱে। পৰৱৰ্তী সময়ত বৃহস্পতিবাৰে নিশাৰ ভাগত AIDFৰ প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লগ ধৰিছিল আৰু এইদৰে মাদ্ৰাছা উচ্ছেদ অভিযানৰ বিৰোধিতা কৰিছিল। কিন্তু দেখা গৈছে মাদ্ৰাছা সংক্ৰান্তত কংগ্ৰেছ আৰু AIDFৰ স্থিতি বহু ক্ষেত্ৰত একেই। মাদ্ৰাছা সংক্ৰান্তত একে স্থিতিত কংগ্ৰেছ আৰু AIDF। মাদ্ৰাছা উচ্ছেদৰ বিৰুদ্ধে দুয়োটা দল সৰব। মাদ্ৰাছা বুলডোজাৰ চলোৱাটো ক্ৰিয়েট ইছ্যু। সমাজৰ বিভিন্ন ঠাইত, বিভিন্ন অঞ্চলৰ বিভিন্ন ঠাইত, আনকি গুৱাহাটীতো ক্ৰিমিনেল আছে, এই ক্ৰিমিনেল য'ত এৰেষ্ট হয়, এৰেষ্ট হোৱাৰ ঠাইডোখৰ বুলডোজাৰ মাৰিছে নেকি কেতিয়াবা অসমৰ ক'ৰবাত? ক্ৰিমিনেল বসবাস কৰা ঠাই ক'ৰবাত অসমত বুলডোজাৰ মাৰিছেনে? আজি ৰঞ্জন দৈমাৰী তেওঁতো দেখোন গণেশগুৰিত কিমান মানুহ মাৰিলে, তেওঁ পঢ়া স্কুলখন কলেজখন বুলডোজাৰ মাৰিছেনে? পৰুষ বৰুৱাৰ দেখোন আজি আলফা যিমান ল'ৰা ছোৱালী গৈছে, সেইবিলাক ল'ৰা ছোৱালী যিবিলাক স্কুল কলেজত পঢ়িছে, সেইবিলাক স্কুল কলেজ বুলডোজাৰ মাৰিছেনে? ক'ৰবাত যদি এখন গাঁৱত যদি কোনোবা এটা উগ্ৰপন্থী সোমায়, গোটেই গাঁওখন ডেমলিছ কৰিব নেকি? কোনোবা বিশ্ববিদ্যালয়ৰ ডিউটো দেখিছোঁ মাওইষ্ট ওলাইছে, জামিয়াতো ওলাইছে, বা ভাৰতবৰ্ষৰ বিভিন্ন ইউনিভাৰ্চিটিত বা গুৱাহাটী ইউনিভাৰ্চিটিও এটা সময়ত ওলাইছিল। ইউনিভাৰ্চিটিখন ভাঙি দিছিল নেকি? বা কোনোবা অনুষ্ঠানখন ভাঙি দিব নেকি? তো আজি যদি আমাৰ CM অফিচত যদি কোনোবাই ডাঙৰ এটা ঘাপলা কৰে, কেলেংকাৰী কৰে বা কোনোবা ডিপাৰ্টমেণ্টত কৰে, সেই অফিচখন ডেমলিছ কৰিব নেকি? ধৰ্মীয় সংখ্যালঘুৰ ফালৰ পৰা কোৱা হৈছে মূলতঃ হিমন্ত বিশ্ব শৰ্মাই এনেধৰণৰ নীতি এইবাবেই গ্ৰহণ কৰিছে যাতে সাম্প্ৰদায়িক ৰাজনীতি ৰাজ্যখনত আৰম্ভ হয়। কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছ আৰু AIDFে ইটো দলে সিটো দলক এই সমগ্ৰ ঘটনাৰ বাবে জগৰীয়া কৰিছে। এইটো কৰিছে তেখেতসকলে দিলেনে? APCৰ প্ৰেচিডেণ্টে ৰিয়েকশ্যন দিলেনে? আগদিনাখন APCৰ প্ৰেচিডেণ্টে কি ৰিয়েকশ্যন দিছে? ভূপেন বৰা ডাঙৰীয়াই স্পষ্টভাৱে কৈছে, মুখ্যমন্ত্ৰী যিটো কৰিছে আমি তাৰ লগত আছোঁ। মাদ্ৰাছা ভাঙিছে, তাৰ লগত APCৰ প্ৰেচিডেণ্ট আছে। মাদ্ৰাছা অন্যায়ভাৱে ভাঙি দিব, কংগ্ৰেছৰ সভাপতিৰ বক্তব্য সেইটো আছিল। কংগ্ৰেছে স্পষ্ট কৰক। আজি খালেকেও দি মাইনৰিটি ফেভাৰত কথা কোৱাব, মোগলৰ বংশধৰ বনাই কিবা এটা বেলেগ কৰাব, কোনোবা বেলেগ মুছলিম MLA দি এইটো ফেভাৰত কোৱাব,
আৰু APCCৰ প্ৰেচিডেণ্ট হিচাপে তেখেতে মুখ্যমন্ত্ৰী যিটো কৰি তাৰ সমৰ্থনত থাকিব তো আমি কোনোৱে হাফ হৈ কুটিছে বেজ হৈ জাৰিছে তেখেতসকলে কিয় মানে ৱাচডগ হৈ বহি আছে তেখেতসকলে কি কৰিলে তেখেতে আজি এতিয়া কিয় আজমল চাহাবৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়া সম্পৰ্ক বেয়া নেকি আজমল চাহাবৰ লগত মুখ্যমন্ত্ৰীৰ সম্পৰ্কটো বেয়া নহয় আজমল চাহাব অকল ৰাজনৈতিক নেতা নাই তেওঁ ধৰ্মীয় নেতাই মাদ্ৰাছাত কি শিকোৱা হয় মোতকৈতো আজমল চাহাবে মুখ্যমন্ত্ৰী ডাঙৰীয়া বেছি ভালকৈ বুজাব পাৰে তেওঁৰ ব্যক্তিগত যি সম্পৰ্ক আছে ৰাজনীতি সম্পৰ্কে যিয়ে নাথাকক কিয় ৰাজনীতি সম্পৰ্কে যিয়ে নাথাকক ব্যক্তিগতভাৱেতো তেখেতে মুখ্যমন্ত্ৰী এই কথাখিনি বুজাব পাৰিলেহেঁতেন যে মাদ্ৰাছা এইটো আমাৰ আল্লাহৰ ৰচুলৰ ঘৰ প্ৰত্যেকজন মুছলমানে বিশ্বাস কৰে মছজিদ হৈছে আল্লাহৰ ঘৰ আৰু মাদ্ৰাছা হৈছে আল্লাহৰ ৰচুলৰ ঘৰ ৰচুল মানে ইছলাম ধৰ্মৰ যিয়ে ইছলাম ধৰ্ম বিশ্বত লৈ আহিছে গতিকে ৰচুলৰ ঘৰ আল্লাহৰ ৰচুলৰ ঘৰ যেতিয়া চৰকাৰে ধ্বংস কৰিব তেতিয়া মুছলমান হিচাপে সকলোৱে কান্দিব প্ৰশ্ন হৈছে এই উচ্ছেদ অভিযান কিয় চলিছে 2024 লোকসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ধৰ্মীয় সংখ্যালঘুক ভীতিগ্ৰস্ত কৰাৰ উদ্দেশ্যেৰে অসম তথা উত্তৰ প্ৰদেশত এনে পন্থা মুখ্যমন্ত্ৰীয়ে লৈছে নেকি 2024 में बीजेपी वालों ने 10% मुस्लिम वोट को टारगेट किया कि कम से कम 10% मुस्लिम उनको वोट चाहिए नहीं होगा तो बीजेपी पावर में नहीं आ पाएंगे उसके लिए वो जहाँ चाहिए तो लालच देंगे जहाँ चाहिए तो ब्लैकमेल करेंगे जहाँ चाहिए तो ईडी लगा देंगे जहाँ चाहिए तो सीबीआई लगा देंगे जहाँ चाहे तो और भी कुछ करेंगे लोगों को डराना और उनके अंदर भय पैदा करना तो वो तो करेंगे वो पार्टी है रूलिंग पार्टी है उनको करना है तो इसलिए अगर ये सब करेंगे तो ये उनके एक स्ट्रेटजी के अंदर होगा ऑपोजिशन वाले भी अपना एक स्ट्रेटजी बनाएंगे जो भी बनाए तो इसलिए कुछ ना कुछ तो स्ट्रेटजी इलेक्शन जब आता है इतना बड़ा इलेक्शन तो उसमें स्ट्रेटजी हर पार्टी अपना बनाती है মাদ্ৰাছা চৰকাৰে অনুদানেই নাই সেই মাদ্ৰাছা চৰকাৰে কেনেকৈ ভাঙিব এইটো সম্পূৰ্ণ সংবিধান বিৰোধী সংবিধান উলংঘা কৰিছে এই চৰকাৰে গতিকে 2024 চনৰ ইলেকশ্যনক টাৰ্গেট কৰি পেলাই মুছলমান অঞ্চলত চৰকাৰৰ যি বিভীষিকা সৃষ্টি কৰি আছে আৰু তেওঁলোকৰ যিটো ভোট বেংক এৰিয়াত তেওঁলোক ভোট পলাৰাইজ কৰাৰ কাৰণে একফালে তেওঁলোকৰ সেইফালে ভোট পলাৰাইজ কৰাৰ কাৰণে আৰু আনফালে ইয়াতে ইউডিএফক কিছু সুযোগ দিয়াৰ সৃষ্টি কৰি দিয়াৰ কাৰণে বিজেপিয়ে আৰু ইউডিএফে মিলিজুলি এই কামবিলাক কৰি আছে देखिए ये मदरसों का सर्वे नहीं है ये 2024 का सर्वे है मदरसों को सर्वे करके कहीं ना कहीं मुसलमानों को भयभीत करने की कोशिश है और डराने की कोशिश है इस वजह से कि जब तक मुसलमान डरेंगे नहीं जब तक उनको उकसाया नहीं जाएगा वो बीजेपी के खिलाफ बोलेंगे नहीं और बीजेपी के खिलाफ जितना मुसलमान बोलेगा उतना उनको फ़ायदा होगा 2024 में तो ये सारा खेल 2024 का है इसलिए मेरा मानना ये है कि आप एक काम करो एक तरफा मुसलमानों के तमाम मदरसों को तोड़ दो तमाम मस्जिदों को ढा दो संविधान को ख़त्म कर दो हिंदू राष्ट्र बना दो उसको बात ख़त्म हो गई AIDFৰ মতে ৰাজনৈতিক লাভালাভৰ বাবে হিমন্ত বিশ্বৰ এনে কৌশল RSSক সন্তুষ্ট কৰাৰ বাবেহে এই পন্থা তেখেতসকলে যিটো কৰিছে আল্টিমেটলি মোৰ যিটো পাৰ্চনেল ফিলিং সেইটো হ'ল যে নাগপুৰক ছেটিছফাই কৰিব লাগে হিজ এ ষ্ট্ৰং হাৰ্ডাৰ হিন্দু মানে সেইটো যে মুছলমানক বিৰাটভাৱে ক্ষয়ক্ষতি কৰি আছে চৰকাৰী মাদ্ৰাছা বন্ধ কৰিলে আৰু প্ৰাইভেট মাদ্ৰাছা উপতেখেতৰ যিটো এটাৰ পিছত তাৰ তিনিটাকে মাদ্ৰাছা ডেমলিছ কৰিলে বুলডোজাৰ চলালে এই বুলডোজাৰ নিউ কালচাৰটো তেখেতে ইষ্টাব্লিছ কৰিলে তেখেতে বেছিতকৈ বেছি মানে ইউপিতকৈ বেছি বুলডোজাৰ চলাব পাৰে এইটো এটা প্ৰমাণ কৰিলে যেন মোৰ অনুভৱ হৈছে আৰু এইটোৰ জৰিয়তে হয়তো বিজেপিৰ বা RSSৰ যিটো ছফ্ট কৰ্ণাৰ জিকাৰ কাৰণে এটা চেষ্টা কৰিছে উল্লেখযোগ্য যে ইতিমধ্যে ৰাজ্যত সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ হৈ গৈছে আব্দুল খালেকৰ দৰে বৰপেটাৰ সাংসদে মোগলক লৈ গৌৰৱান্বিত বুলি কোৱাৰ লগে লগে আন এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ব্যুৰ ৰিপৰ্ট DY365